हेलो गाइस আকৌ এটা নতুন ভিডিওলৈ সকলোকে স্বাগতম জনালো। আজি ভিডিওটো আসাম পুলিচৰ যে 271 টা পোষ্ট ওলাইছে কনস্টেবল আৰু ড্ৰেসাৰ তাৰ ওপৰতে সবিশেষ আপোনালোকক জনাম। প্ৰথমতে আপোনালোকক জনাই থওঁ যে এই পদসমূহৰ বাবে হেইসকলে এপ্লাই কৰিব পাৰিব যিসকল মেট্ৰিক পাছ হোৱাৰ লগতে এনসিসি এ সাৰ্টিফিকেটৰ অধিকাৰী হ'ব লাগিব, নতুবা কোনো হোমগাৰ্ড কৰা সাৰ্টিফিকেট বা এক্সপেৰিয়েন্স সাৰ্টিফিকেট হ'লে হ'ব। বাকি যিসকলৰ কোনো এ সাৰ্টিফিকেট হওক বা বেলেগ সাৰ্টিফিকেট নাই বা হোমগাৰ্ডৰ কোনো সাৰ্টিফিকেট এক্সপেৰিয়েন্স সাৰ্টিফিকেট নাই হেসকলে এপ্লাই কৰিব নোৱাৰিব। আৰু লগতে জনাই থওঁ যে এই পদসমূহ যেহেতু থাৰ্ড গ্ৰেড পোষ্ট হয় গতিকে ইয়াত মেট্ৰিক পাছ বুলি অকল লিখা আছে। আপোনালোকক অফিচিয়েল নটিফিকেশ্যনসমূহ দি দিম বাৰু, ডিসক্ৰিপশ্যনৰ লিংক দিম, আপোনালোকে চাই ল'ব পাৰিব। বিএ পাছ মানে যোনসকল ফ'ৰ্থ গ্ৰেডৰ বাবে উপযোগী নহয় হেসকলেও পাৰিব যেহেতু এইখিনি থাৰ্ড গ্ৰেডৰ পোষ্ট। ইয়াত আপোনালোকে দেখা পাইছে টোটেল পোষ্ট 271 টা আছে, তাৰে 269 টা হৈ গৈছে কনস্টেবল পদ আৰু বাকি দুটা পদ হৈছে ড্ৰেসাৰ। আৰু বাকি সকলো ক্যাটাগৰী যেনে এসসি, এমওবিসি, এসটি সকলোৱে পাৰিব এই কনস্টেবলৰ কাৰণে এপ্লাই কৰিবলৈ, কিন্তু ড্ৰেসাৰৰ যি দুটা পদ আছে সেই দুটা কেৱল এসটি এইচ মানে যোনখিনি জনজাতি লোক হয় পাহাৰীয়া অঞ্চলৰ হেসকলে এপ্লাই কৰিব পাৰিব আৰু এসসি ক্যাটাগৰী লোকসকলেও কৰিব পাৰিব। পদ যদিও দুটা আছে কিন্তু সকলো ক্যাটাগৰীৰ বাবে উপযোগী নহয় বাবে আৰু এক্সপেৰিয়েন্স সাৰ্টিফিকেটৰ প্ৰয়োজন হৈছে এনসিসি এ সাৰ্টিফিকেট। চান্স আছে আপোনালোকে যদি এসসি বা এসটিএইচ হয় তেন্তে আপোনালোকে এপ্লাই কৰি থব পাৰে। দুটা পদ হলেও আপোনালোকৰ চান্স আছে আৰু যেহেতু থাৰ্ড গ্ৰেডৰ পোষ্ট হয় দৰমহাও বেছি কম নহব। ডিসক্ৰিপশ্যনত আপোনালোকক মই অফিচিয়েল নটিফিকেশ্যন দিয়ে দিছোঁ, ভালকৈ চাই ল'ব, সকলোখিনি গম পাব। যদি তাত বুজি নাপায় তেন্তে কমেন্ট কৰি জনাব পাৰে। যদি ভিডিওটো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থব এনে ধৰণৰ ইনফৰমেটিভ ভিডিওসমূহ পাই থাকিবলৈ। আৰু পাৰিলে ভিডিওটো শ্বেয়াৰ কৰি দিয়ক আপোনাৰ বন্ধু বান্ধৱীসকলে যাতে গম পায়, অৱগত হয়। অৱশেষত ভাৰতবৰ্ষৰ ৭৫তম গণৰাজ্য দিৱসৰ সকলোকে শুভেচ্ছা জনালোঁ। জয় হিন্দ।